চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। দৰমহা বৃদ্ধিৰ সন্দৰ্ভত আহিছে এই সুখবৰ। অতিৰিক্ত দৰমহা বৃদ্ধিৰ নিৰ্দেশ, এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব, ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম চৰকাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা শেহতীয়াভাৱে এই পত্ৰখন প্ৰেৰণ কৰিছে। পত্ৰখন প্ৰেৰণ কৰা হৈছে বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈ। বিষয় BA ডিগ্ৰী লাভৰ বাবে এটা অগ্ৰিম দৰমহা ইনক্ৰিমেণ্ট প্ৰদানৰ সন্দৰ্ভত। উপৰোক্ত বিষয়টোৰ সন্দৰ্ভত জনাব বিচাৰোঁ যে মাননীয় আদালতে 26/11/2025 তাৰিখৰ এক নিৰ্দেশযোগে মুক্তাৰ হুছেইন বনাম অসম চৰকাৰ আৰু অন্যান্যৰ গোচৰত আৰু ইয়াৰ সৈতে জড়িত অন্যান্য গোচৰসমূহৰ ভিত্তিত BA ডিগ্ৰী লাভৰ বিপৰীতে অতিৰিক্ত দৰমহা বৃদ্ধিৰ যোগ্য শিক্ষকসকলক যাৰ বিচাৰ কৰিবলৈ এক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই সন্দৰ্ভত আপোনাৰ কাৰ্যক্ষেত্ৰৰ অধীনস্থ সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ যিসকল শিক্ষকে BA ডিগ্ৰী লাভৰ বাবে অতিৰিক্ত দৰমহা বৃদ্ধিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে, তেনে শিক্ষকসকলৰ নথিপত্ৰ পৰীক্ষা কৰি এনেক্সাৰ 8 উল্লেখ কৰা নিৰ্ধাৰিত আৰ্হিত এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। আৰু এই সমগ্ৰ প্ৰক্ৰিয়া 2 সপ্তাহৰ ভিতৰতে এজন বিশেষ বাহকৰ জৰিয়তে প্ৰাসংগিক নথিপত্ৰসহ প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু এই বিষয়টোত আদালতৰ জৰুৰী গোচৰ হিচাপে গণ্য কৰিব লাগিব। আৰু ইয়াত পুনৰাই উল্লেখ কৰা হ'ল যে আপুনি কেৱল সেইসকল শিক্ষককহে চিনাক্ত কৰিব লাগিব যিসকল 10/7/2012 তাৰিখৰ আগতে চাকৰিত যোগদান কৰিছিল বা BA ডিগ্ৰী লাভ কৰিছিল আৰু উক্ত দৰমহা বৃদ্ধিৰ সুবিধা লাভ কৰা নাই। অৱশ্যে শিক্ষকজনে UGCৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰাহে BA ডিগ্ৰী লাভ কৰিব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা বিদ্যালয়ৰ পৰিদৰ্শকসকললৈ এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু নিশ্চিতভাৱে সুখবৰ, যিসকলে BA ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকে এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।